সমগ্ৰ অসমত মাটি কৃষিভূমিৰ ওপৰত আক্ৰমণ বা কৃষিভূমি সংকোচন হোৱাৰ কথা বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰি আহিছে। এফালে কৃষিভূমি সংকোচন হৈছে, আনফালে বানপানী গৰাখহনীয়াই স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰত প্ৰায় ৩১.০৬ লাখ হেক্টৰ মাটি নৈৰ বুকুত কাঢ়ি লৈ গৈছে। তাৰ লগে লগে আমাৰ যিসমূহ কৃষিভূমি আছে সেই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বা ইতিমধ্যে কৃষিভূমি অনা কৃষি কামত ব্যৱহৃত নকৰিবৰ কাৰণে যিবোৰ আইন আছিলে চৰকাৰে নিজৰ ইচ্ছামতে নিজৰ স্বাৰ্থত এইবোৰ নাইকিয়া কৰি কৃষিভূমি এতিয়া অনা কৃষিৰ কামত বিক্ৰী কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, উদ্যোগ কৰিব পাৰিব। ইতিমধ্যে আইন সংশোধন কৰিলে এই কথা আপোনালোকে জানে। তাৰ লগে লগে বিভিন্ন সময়ত পৰ্বতজোৰাই কওক, বৰদোৱাৰ চাহ বাগিচাই হওক, কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা, এই অঞ্চলসমূহত আমাৰ মাটি খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনিয়া গোষ্ঠীক দি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে এই মাটিসমূহৰ তলত থকা যিবোৰ সম্পদৰ ভাণ্ডাৰ, আইৰণৰ আকৰৰ পৰা আৰম্ভ কৰি ইউৰেনিয়াম, চূণশিল, জিপচামকে ধৰি বিভিন্ন তলত এই মাটিসমূহৰ তলত থকা প্ৰাকৃতিক সম্পদৰ এই ভাণ্ডাৰৰ সম্পৰ্কটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে তেওঁলোকৰ জৰীপত বিভিন্ন ধৰণৰ তেওঁলোকৰ তথ্য পাতি ইতিমধ্যে প্ৰকাশ হৈছে। আমি অসমৰ মানুহৰ মাটি এনেকৈ কাঢ়ি লৈ যোৱা কথা, দিনে দিনে ভূমি সংকুচিত হোৱা, কৃষকে আমাৰ এই অসমৰ মাটিত ৩টা খেতি কৰিব নোৱাৰাৰ কথা, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকৰ আয় দুগুণলৈ পৰিৱৰ্তন হ'ব বুলি কোৱা সকলো কথা যে মিছা প্ৰহসন আৰু অসম চৰকাৰে যে এই কথাবোৰ কাৰ্যকৰী কৰিব পৰা নাই সেই সম্পৰ্কত আমি বিভিন্ন সময়ত বক্তব্য আমি উত্থাপন কৰি আহিছোঁ। আজি আমি সেই বিষয়বোৰৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক উত্থাপন কৰিব খোজোঁ। সেই বিষয়টো হ'ল যে এই সময়ত সাম্প্ৰতিক সময়ত চলি থকা ব্যাপক খৰাং পৰিৱেশ আৰু পৰিস্থিতি। আজি যোৱা কিছুদিনৰ পৰা আপোনালোকে সংবাদ মাধ্যমত এই সম্পৰ্কত বিভিন্ন বাতৰি পৰিৱেশন কৰিছে। ক'ত ক'ত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কত সকলোৱে তথ্য সমৃদ্ধভাৱে বাতৰি পৰিৱেশন কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে মই খৰাং সম্পৰ্কীয় কথাটো যেতিয়া উত্থাপন কৰিছোঁ, কৰাৰ লগে লগে মানুহৰ মাজত প্ৰশ্ন আহিব পাৰে যে খৰাং এই যিটো সংকট, অসমৰ কৃষকৰ সংকট, এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে? নে আমাৰ যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি, যিটো কৃষি ব্যৱস্থা, এইটো আজিও বতৰৰ ওপৰত আমি আশা কৰি থকা, আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন, দায়ী কোন? যি সময়ত বায়'টেকনলজিৰ বিভিন্ন নিত্য নতুন আমি প্ৰযুক্তিৰ কথা আলোচনা কৰোঁ, মাইক্ৰ'বায়'লজিৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে বিভিন্ন পৃথিৱীৰ দেশ, ইউৰোপ, আমেৰিকা, আমাৰ কাষত থকা চীন, ইজৰাইল আৰু জাপান যি ধৰণে আগবাঢ়িছে, সেই জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা, সুদূৰ পৰাহত। কিন্তু অসমৰ কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে, এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে অসমৰ সৰহভাগ মানুহ, প্ৰায় জনসংখ্যাৰ ৮০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ৮০% মানুহে হয় ধান খেতি কৰে, নহয় চাহ শিল্পৰ লগত জড়িত। আৰু ধান খেতি, চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ, জলসিঞ্চন নিৰ্ভৰ, দুয়োটাই কৃষি। এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৬০ৰ পৰা ৯০% বৰষুণ কমিছে। বিভিন্ন ধৰণৰ কাৰণ আছে। সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা, বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা, তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা, এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি, আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য, অসমৰ যিটো গোটেই পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, যিটো প্ৰকৃতি, এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ, জানি আহিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ অসমত বিশেষকৈ 21খন জিলা
20-21খন জিলাত বানপানী মানে পানী বৰষুণৰ যিটো হাৰ পানীৰ যিটো হাৰ সেইটো একেবাৰে 60ৰ পৰা 90% কমিছে তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এই প্ৰশ্নটো যেতিয়াই আহে যে ইয়াৰ কাৰণে ব্যৱস্থা কি জলসিঞ্চন আজি যদি বিজেপি চৰকাৰ অহা 9টা বছৰ হৈছে বিজেপি চৰকাৰৰ কৃষি জলসিঞ্চন আৰু কৃষকক মানে আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে সপোনৰ কথা যেতিয়া আহে 2016 চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে ভিজন ডকুমেণ্ট এখন দিছিলে ভিজন ডকুমেণ্টখন আজি 9 বছৰ সম্পূৰ্ণ হৈছে ভিজন ডকুমেণ্টৰ আপুনি যদি চাই 8 নম্বৰ পৃষ্ঠাৰ দ্বিতীয় যিটো মূল বিষয় মূল পইণ্ট মানে আৰম্ভণি কৰিছে যিখিনি ৰেলিভেণ্ট ইস্যু যিবোৰ কথা 2 নম্বৰতে তেওঁলোকে কৃষিৰ কথা কৈছে তেওঁলোকে তাত কৈছে যে more than 90% agricultural land in the land of Brahmaputra is unirrigated. There is an acute lack of irrigation facilities by far the work of record in the country. তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা 96% এৰিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত নাই বুলি কৈছে তাৰমানে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত একেখনে ছবি তাত আকৌ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট আৰু সাস্টেইনেবল ডেভেলপমেণ্টটো তেওঁলোকে 3বাৰ উল্লেখ কৰিছে মুঠতে 4বাৰ সাস্টেইনেবল ডেভেলপমেণ্টত 2বাৰ কৈছে ব্ৰিঙিং কাল্টিভেবল লেণ্ড আণ্ডাৰ ইৰিগেশ্যন এইটো তেওঁলোকে কৰিব এইটো ৱাটাৰ মেনেজমেণ্টত তেওঁলোকে ব্যৱস্থা কৰিব তেওঁলোকে তাৰপিছত কৈছে যে এডপ্টিং টেকনলজিকেলি এডভান্স moisture conserving methods in irrigation like sprinkling and deep irrigation এইবোৰ কথা উল্লেখ কৰিছে তাৰ পাছত এগ্ৰিকালচাৰেল ডেভেলপমেণ্টত প্ৰভাইডিং ইৰিগেশ্যন ফেচিলিটিজ টু দ্য এণ্টায়াৰ এগ্ৰিকালচাৰেল লেণ্ড ইন আছাম এই বুলি তেওঁলোকে সামৰণি মাৰিছে যে যিমান কৃষিভূমি আছে সকলোতে তেওঁলোকে ইৰিগেশ্যন ফেচিলিটি দিব কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল যে যদিহে জলসিঞ্চনৰ ব্যৱস্থা নহয় তেতিয়াহ'লে আমি 2টা খেতিও কৰিব নোৱাৰোঁ 3টা খেতিও কৰিব নোৱাৰোঁ আমাৰ মুঠতে কৃষিভূমি আছে আমাৰ কৃষিভূমি আছে প্ৰায় 38.88 লাখ হেক্টৰ তাৰে ধান খেতি কৰোঁ আমি 23.53 লাখ হেক্টৰত আৰু বিভিন্ন শস্য ৰবি শস্য খাৰিফ শস্য আন বিভিন্ন শস্য আমি 27.24 লাখ হেক্টৰ মাটিত আমি এই খেতি কৰোঁ কিন্তু যেতিয়াই এই জলসিঞ্চনৰ প্ৰশ্নটো আহিল 9 ফেব্ৰুৱাৰী 2024 চনত আমাৰ যিগৰাকী জলসিঞ্চন মন্ত্ৰী আছে অশোক সিংহাল ডাঙৰীয়া এইখনত তেওঁৰ এখন বৰ ধুনীয়াকৈ হাঁহি থকা ষ্টেট ইৰিগেশ্যন প্লেন এখন আছে 2022 পৰা 27 লৈকে এইখন আপোনালোকক দেখাই দিছোঁ ইয়াত তেওঁ বৰ ধুনীয়াকৈ হাঁহি আছে তেওঁৰ চহীও আছে ইয়াত কেনেকুৱা প্লেন আৰু কিমান টকা পইচাৰ কথা আছে এই কথা বতৰাবোৰ তেওঁ উল্লেখো কৰিছে কিমান গোটেইতে 22 পৰা 27 লৈকে কিমান ধন তেওঁলোকে আবণ্টন কৰিব সেই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 2022 পৰা 27 ভিতৰত আমি 100% কৃষিভূমিত জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে 36,406 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে আৰু তেওঁলোকে মুঠতে আঁচনি তেওঁলোকে ঠিক কৰিছে 3,993টা প্ৰকল্প বিভিন্ন জলসিঞ্চনৰ প্ৰকল্প কিন্তু 9 ফেব্ৰুৱাৰী 2024ত জলসিঞ্চন মন্ত্ৰীয়ে যেতিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে প্ৰশ্ন উত্তৰ শিতানত তেওঁ কৈছে যে 1,585খন আঁচনি এতিয়া অকামিলা হৈ আছে বিকল হৈ আছে কোনো কাম নাই আৰু আচৰিত কথা 2024 বৰ্ষৰ কাৰণে তেওঁলোকে 2024-25 বিত্তীয় বৰ্ষৰ কাৰণে তেওঁলোকে কিমান পইচা ধৰিছে গম পায়নে আচৰিত কথা দুটা তেওঁলোকে এবাৰ 1,162.76 লাখ টকা আৰু তাৰপিছত 123.25 লাখ টকা মুঠতে 1,286.01 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে তাৰমানে 1,200 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে 1,200 কোটি টকা তেওঁলোকে মুঠতে নিৰ্ধাৰণ কৰিছে যে এইটো কৰাৰ পাছতো আজি এই তৰাং পৰিস্থিতি কিয় আজি মই পুৱাৰ ভাগতে মই ফেচবুকত বহুত পোষ্ট দিছিলোঁ কৈছিলোঁ যে এনেকুৱা খৰাং পৰিস্থিতি সমগ্ৰ অসমত চলি আছে
সংবাদ মাধ্যমেও বিভিন্ন ঠাইৰ নাম তেওঁলোকে উল্লেখ কৰিছে যিবোৰত ব্যাপক খৰাং হৈছে গোগামুখ নলবাৰী টিহু তামোলপুৰ কুমাৰীকাটা বৰক্ষেত্ৰী বিভিন্ন ধৰণৰ জনিয়া ইয়াত বিভিন্ন ৰাইজেও তেওঁলোকে বিভিন্ন ঠাইৰ কথা তেওঁলোকে উল্লেখ কৰিছে মাৰ্ঘেৰিটা টেকেৰী গাঁও পুৰণি পুখুৰী মহং নলবাৰী ঢকুৱাখানা ধেনুখনা দুলীয়া গাঁও শিৱসাগৰ জকাইচুক মৌজাৰ ডিব্ৰুগড় চাওদাং গাঁও মৰিগাঁও নদলৈ গাঁও ধেমাজি গোগামুখ চিলাপথাৰ জোনাই লখিমপুৰ নাৰায়ণপুৰ দূৰপাৰ বৰচাপৰি সকলোৱে নাম কৈছে পশ্চিম ধেমাজি 2 নং গোহাঁইগাঁও কলাকটা নামৰূপ বজালি সকলো অঞ্চলত নাম গুৰেশ্বৰ বিহিৰাপাৰ গাঁও বাক্সা ৰঙিয়া বৰডুমচা কঠালবাৰী ধৰমপুৰ চিৰাং চিডলি টিংখং চেঁচা ৰূপহী গাঁও লোণপুৰীয়া নাহৰকটীয়া সকলোতে এই সকলো অঞ্চলত বিভিন্ন মানুহে বিভিন্ন বাক্সা তেওঁলোকে তথ্য দিছে আপোনালোকেও বাতৰি সম্প্ৰচাৰ কৰিছে এইটো মই দিয়া কিছুমান মানুহে কোৱা তথ্য তেওঁলোকে ইয়াত কৈছে এই যিবোৰ ঠাইৰ নাম ক'লোঁ ইয়াৰ উপৰিও বহুত মানুহে কৈছে মই তেওঁলোকৰ লগত তেওঁলোকৰ যিবোৰ মেছেজ মই চাইছোঁ তাত কৈছে যে আমাৰ জন্মলগ্নৰে পৰা জলসিঞ্চনৰ নামত যদি কেতিয়া হৈছে ডিপ টিউবৱেল হৈছে পাইপ লগাইছে কিন্তু পানী ওলোৱা নাই এইবোৰ কথা মই নামবোৰ চালে এতিয়াও দেখা পাম মানে ভালুকৰ হাঙি যে বুলি কয় মানে টকা পইচা পুৰা ফুল আবণ্টন হয় ঠিকাদাৰক ঠিকা দিয়ে কামটো হয় পানী নোলায় আৰু সেই ধৰণে চলি আছে মই মোৰ নিজৰ গাঁৱত যোৱাকালি আমাৰ ঘৰত 9 ভূঁই আছিলে মোৰ গাঁৱত কেতিয়াও জলসিঞ্চন আঁচনি দেখা নাই আজিলৈকে গোটেই বৃহত্তৰ বৰলাইপুলি যিমান গোটেই বৃহত্তৰ অঞ্চল মৰাণকাৰী কওক চাংমাই কওক দহতীয়া কওক খৰিকটীয়া কওক হাবিচুক কওক ক'তো জলসিঞ্চনৰ আঁচনি আমি চৰকাৰৰ দেখা নাই মই খোৱাঙত ঘূৰি ফুৰিছোঁ প্ৰান্তে প্ৰান্তে খোৱাঙৰ মানুহে এতিয়া ধান ৰুব নোৱাৰা পৰিৱেশ কালি চাচনিৰ ফালে গৈছিলোঁ তাতো একে অৱস্থা কাকপথাৰৰ খবৰ আহিছে মাৰ্ঘেৰিটাৰ খবৰ আহিছে সকলোতে এই ভয়ংকৰ পৰিস্থিতি আহিছে এতিয়া এই যিটো বিষয় আজি যদি আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে যদি কৰোঁ যে পথাৰত পানী লাগে দিব নোৱাৰে কাৰণ এনেকুৱা জলসিঞ্চনৰ ব্যৱস্থা এনেকুৱা এটা ব্যৱস্থা এইটো আগতীয়াকৈ যদি প্ৰস্তুতি নকৰে প্ৰকল্পবোৰ যদি কাৰ্যক্ষম হৈ নাথাকে তেতিয়াহ'লে আজিৰ দিনতে মই যদি কওঁ ৰাতিৰ ভিতৰতে জলসিঞ্চন কৰি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি দিব নোৱাৰে আৰু যদি কিবা কাৰণত এই যে খৰাং পৰিস্থিতি যদি 15 দিন থাকে প্ৰথম কি ক্ষতি হ'ব কওকচোন প্ৰথম আগতীয়া যিবোৰ ধান আমাৰ যিবোৰ ধান আছে আমাৰ ৰঞ্জিতে কক আইজুঙে কক এই ধানসমূহ এতিয়া কঠীয়া 25 দিনৰ পৰা 30 দিনৰ ভিতৰত ৰুব লাগে এই আহাৰ মাহৰ শেষ হ'বলৈ হ'ল শাওনৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি ৰুব নোৱাৰে না ধান ওলাব না উৎপাদন হ'ব কঠীয়া বুঢ়া যেতিয়া হ'ব 30 দিন অতিক্ৰম কৰিলে 32-35 দিন হ'লে তাৰ পৰা একেবাৰে ধান নোলোৱাটো গেৰাণ্টি আপুনি ধৰি ৰাখক